Jai Hind students, welcome to my YouTube channel Exam Jyoti. আজিৰ পৰা আমি গণিতৰ ক্লাস আৰম্ভণি কৰিম। আমাৰ ফাৰ্স্ট চ্যাপ্টাৰটো আছে নাম্বাৰ সিস্টেম, দ্যাট ইজ সংখ্যা প্ৰণালী। আমাৰ প্ৰথম কোৱেশ্চনটো আছে অনুশীলনী 1.1 ফাৰ্স্ট কোৱেশ্চন, দ্যাট ইজ শূন্যটো পৰিমেয় সংখ্যা হয়নে? ইয়াক p/q আৰ্হিত ইয়াত p q অখণ্ড সংখ্যা আৰু q is not equal to 0, that means q শূন্যৰ সমান নহয়, প্ৰকাশ কৰিব পাৰিনে? ফাৰ্স্ট আমি জানি লওঁ যে পৰিমেয় সংখ্যা কাক কয়। পৰিমেয় সংখ্যাটো হ'ল যাক আমি p/q আৰ্হিত লিখিব পাৰোঁ, ঠিক আছে, আৰু q কেতিয়াও শূন্য হ'ব নোৱাৰে, ঠিক আছে। এইটো বস্তু আমি জানিব লাগিব যে পৰিমেয় সংখ্যা কাক কয়। পৰিমেয় সংখ্যাটো আমাৰ p/q ফৰ্মত থাকিব লাগিব আৰু q কেতিয়াও তলৰ সংখ্যাটো যে আছে সেইটো কেতিয়াও শূন্য হ'ব নোৱাৰে, ঠিক আছে। 0ৰ ক্ষেত্ৰত কি হ'ব আমাৰ? শূন্যৰ ক্ষেত্ৰত শূন্যটো আমি কেনেকৈ লিখিব পাৰোঁ? 0/1, 0/2, 0/3 হয়নে? তাৰ মানে কি এইটো আমাৰ p/q আৰ্হিত লিখিব প্ৰকাশ কৰিব পাৰিছোনে? এইটো চাওক, এইটো শূন্য, শূন্যটো শূন্য তলত 1, তাৰ মানে 1 ভাগৰ শূন্য বা 2 ভাগৰ শূন্য, 3 ভাগৰ শূন্য। এইটো আমাৰ কি হৈছে? q ভাগৰ শূন্য q ভাগৰ p আৰ্হিত আমি প্ৰকাশ কৰিব পাৰিছো। দ্যাট মিন্স আমি কি ক'ব পাৰোঁ যে শূন্যটো এটা কি হয়? পৰিমেয় সংখ্যা হয়, ঠিক আছে। যিহেতু শূন্যটো আমি কেনেকৈ লিখিব পাৰোঁ? শূন্য তলত 1, দ্যাট মিন্স এইটো আমি p/q ফৰ্মত প্ৰকাশ কৰিব পাৰিছোঁ আৰু ইয়াতে তলত সংখ্যাটো যে 1 আছে এইটো শূন্য সমান নহয়, গতিকে এইটো গোটেই কণ্ডিশ্যনটো ফলো কৰিছে, ঠিক আছে। সেই গতিকে আমি ক'ব পাৰোঁ যে কি শূন্যটো এটা কি পৰিমেয় সংখ্যা হয়, ঠিক আছে। শূন্যটো পৰিমেয় সংখ্যা হয়, এইটো পৰিমেয়। গতিকে আপোনালোকে বুজি পাইছে না বস্তুটো আমি কেনেকৈ আনিলোঁ? 0টো আমি এটা p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ, সেই গতিকে আমি কি ক'ব পাৰোঁ যে শূন্যটো এটা পৰিমেয় সংখ্যা হয়, ঠিক আছে। এইটো বস্তু মই ধুনীয়াকৈ বুজাই দিছোঁ, এতিয়া এটা ধুনীয়াকৈ ভাষাত মই আপোনালোকক কৈ দিওঁ, ঠিক আছে। এইটো বস্তু মই ইয়াতে আপোনালোকক মেথমেটিকেলি বুজাই দিছোঁ, এতিয়া মই ধুনীয়াকৈ লিখি পেলাই দি আছোঁ, ঠিক আছে। শূন্য p/q আকাৰত লিখিব পাৰি, that is শূন্য সমান 0/1, that means 1 ভাগৰ 0, য'ত p সমান 0 আৰু p মানে এইটো হ'ব 0, q মানে হ'ব 1, ঠিক আছে। q সমান 1 আৰু এইবিলাক কি এটা অখণ্ড সংখ্যা হয়নে? যেহেতু আমি এইটো p/q আকাৰত বা p/q আৰ্হিত আনিব পাৰিছোঁ, সেই গতিকে আমি কি ক'ব পাৰোঁ? শূন্যটো এটা পৰিমেয় সংখ্যা হয়, ঠিক আছে। কাৰণটো মই ইয়াতে দি দিছোঁ, ঠিক আছে। দিছ ইজ আৱাৰ আনচাৰ। 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা ওলোৱা। আমাক কোৱেশ্চন সুধিছে যে 3 আৰু 6টাৰ মাজত 6টা আমি পৰিমেয় সংখ্যা ওলাব লাগে, ঠিক আছে। গতিকে আমি ইয়াতে কি চাব লাগিব যে 6টা যিহেতু ওলাব দিছে, তেনেহ'লে আমি 6টাতকৈ অধিক এটা ডাঙৰ সংখ্যা কোনটো হ'ব? 7, 7। গতিকে 7দি আমি কি কৰিম? 3 আৰু 4 দুয়োটাক পূৰণ কৰি দিম, ঠিক আছে। আৰু সেনেকৈ কৰি পেলাই আমি সিহঁতৰ মাজৰ পৰিমেয় সংখ্যাটো ওলাম, ঠিক আছে। চাব অলপ গুৰুত্ব দিব মই কেনেকৈ কৰি আছোঁ, ঠিক আছে। যিহেতু 3 আৰু 4ৰ মাজৰ 6টা পৰিমেয় সংখ্যা উলিয়াব লাগে, গতিকে আমি 3 আৰু 4 সংখ্যাটোৰ লগত
6 + 1 that is 7 যেহেতু 6টা ওলাব দিছে নহয় সেই কাৰণে 6 পৰা 1 যোগ কৰি দিম আৰু সমান কিমান পাম 7 7 গতিকে হাতে দি আমি কি কৰি দিম পূৰণ কৰি দিম কাক পূৰণ কৰিম এই দুটা সংখ্যা ঠিক আছে 3 আৰু 4 হাতে দি পূৰণ কৰি দিম ঠিক আছে পূৰণ কৰিম 3 ক আমি কেনেকৈ পূৰণ কৰিম হাতে দি পূৰণ কৰিম মানে ডাইৰেক্টলি হাতে দি মাত্ৰ পূৰণ কৰিলেতো বস্তুটো ভুল হৈ যাব আমি 7/7 দি পূৰণ কৰিম তাৰ মানে কি দুটা কাটিলে 1 হ'ব হয়নে সেই গতিকে আমি 3 এগুণ কি 3 হয় গতিকে আগৰ নিচিনা সমান হৈ যাব ঠিক আছে সো 3 সমান আমি কি লিখিব পাৰো 3 পূৰণ 7/7 ঠিক আছে সমান কি হ'ব 21 3 7 গুণ কি 21 আৰু তলত কি থাকিব 7 that means 7/21 ঠিক আছে আৰু सेम वे আমি 4 को পূৰণ কৰিম 7/7 এদি ঠিক আছে এটো কিমান হৈ যাব 7 4 গুণ 28 আৰু তলত থাকিব 7 এতিয়া আমাৰ 21 তাৰ মানে 7/21 আৰু 7/28 ৰ মাজত থকা আমাক 6টা ওলাব দিছিল নহয় গতিকে নিয়তৰ মাজত থকা 6টা পৰিময় সংখ্যাটো হ'ল কি হ'ব নিয়তৰ মাজত থকা ঠিক আছে 21 ৰ পিছত কি হ'ব 22 হ'ব গতিকে 7/22 7/23 সরি 7/24 7/25 1 2 3 4 4টা হইছে ঠিক আছে ইটোল 5টা that is 7/26 আৰু গতিকে আমি 1 2 3 4 5 6 6টা ওলাব দিছিল গতিকে আমি 6টা ওলাইছো এটো 27 আছে নহয় এটো কি আছে 28 গতিকে এই দুটাৰ মাজত থকা আমি ওলাব লগা আছিল পৰিমেয় সংখ্যা গতিকে আমি পাইছো তলত আছে 7 ঠিক আছে সবতে জি আমাক কিউ বুজাব আৰু ওপৰত আমাৰ p2 হ'ব আমাৰ 22 23 24 25 26 27 ঠিক আছে গতিকে এটো হ'ল আমাৰ পৰিমেয় সংখ্যা জি মানে 7/28 আৰু 7/21 ৰ মাজত থাকিব ঠিক আছে গতিকে এইগিটা হল আমাৰ 6টা পৰিমেয় সংখ্যা গতিকে আপোনালোকে বুজি পাইছে না মই যেনেকৈ বুজাইছো বস্তুটো সলভ কৰিছো যদি কিবা প্ৰবলেম হৈছে বুজি পোৱা নাই মোক কমেন্ট সেকশনত মেসেজ কৰিব মই আকৌ আপোনালোকক বুজাই দিম ঠিক আছে so this answer is finished come to next question next question আমি যাও এতিয়া 5/3 আৰু 5/4 ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলোৱা এতিয়া আমি বস্তুটো পৰিমেয় সংখ্যাতে দিছে বস্তুটো কৈছে যে 5/3 আৰু 5/4 এই দুটাৰ মাজত এতিয়া আমি 5টা কি পৰিমেয় সংখ্যা উলাব লাগিব ঠিক আছে যেহেতু আমাক 5টা উলাব দিছে নহয় গতিকে 5 যোগ 1 কি হ'ব 6 গতিকে ইমান সেন্টেন্স মই লিখি না থাকো মই ডাইৰেক্টলি 6 দি দুটা কি কৰিম পূৰণ কৰি দিম ঠিক আছে গতিকে আমাৰ সলিউশনটো আহিব 5/3 তাৰ মানে 3/5 আমি কেনেকৈ লিখিব পাৰো 3 * এইটো চাও এইটো 5 আছে না গতিকে 5 দি পূৰণ নকৰো হা 6 দি পূৰণ কৰিম তাৰ মানে 5 + 1 that is 6 যেহেতু ওপৰত মই পূৰণ কৰিছো 6 দি গতিকে তলতো কি কৰিম মই 6 দি পূৰণ কৰিম ঠিক আছে না 6 3 গুণ কিমান হ'ব 18 আৰু 5 6 গুণ 30 ঠিক আছে আকৌ নেক্সট নাম্বাৰটো কি আছে 4/5 ঠিক আছে তো 4/5 টো মই সেম প্ৰসেছত হেনিকে আনিম যেহেতু মই ইয়াতে 6 দি পূৰণ কৰিছো ন সেই কাৰণে মই ইয়াতেও 6 দি পূৰণ কৰিম ঠিক আছে 4/5 को मैं কি কৰিম 6 দি পূৰণ কৰিম ওপৰত আৰু তলত দুইটা 6 দি পূৰণ কৰিলো কিমান পালো মই 4 6 গুণ 24 আৰু 5 6 গুণ 30 আমি চাই আছো যে হৰটো আমাৰ যে আছে 30 হৈ আছে তলৰ সংখ্যাটো 30 হৈ আছে ওপৰটো মই কিমান পাইছো 18 এটো 24 গতিকে হতৰ মাজত মই এতিয়া সংখ্যাটো লব পাৰিম আৰামছে 19 20 21 22 মানে আমাক মাত্ৰ 5টা ওলাব লাগে গতিকে আমি লিখিব পাৰো এতিয়া নেক্সট পেজত যাইছো মই এতে লিখি দিও মই ঠিক আছে 18 18/30 আৰু 24/30
সিহঁতৰ মাজৰ আমাক 5টা ওলাব দিছেতো, তো 5টা পৰিমেয় সংখ্যাটো হ'ল আৰম্ভণি আমাৰ 18 আছে না, গতিকে 18 পিছৰটো সংখ্যা ধৰিম মই, ঠিক আছে। গতিকে কি হ'ব আমাৰ 19/30, 20/30, 21/30, 22/30 and 23/30, ঠিক আছে। আমাক 24 ইয়াতে আছে নহয়, এইটো 24 আৰু এইটো 18, সিহঁতৰ মাজৰ সংখ্যাটো লিখিব লাগিব, ঠিক আছে। ইয়াতকৈ ডাঙৰ আৰু ইয়াতকৈ সৰু, অ'কে। তো 18তকৈ ডাঙৰ কোনটো হ'ব? 19 হ'ব, 20, 21, 22, 23, ঠিক আছে। আৰু তলত আমাৰ 30 থাকিব। তো গতিকে এইকেইটা হ'ল আমাৰ 5টা পৰিমেয় সংখ্যা, যিয়ে থাকিব আমাৰ 5/3 আৰু 5/4 মাজত, ঠিক আছে। তো দিছ ইজ আৱাৰ ৰাইট আনচাৰ। বুজি পাইছেনে বস্তুটো, নে আৰু বুজাব লাগিব? বস্তুটো ক্লিয়াৰ হৈছে না? যদি ক্লিয়াৰ হৈছে তো মই নেক্সট কুৱেশ্যনত যাওঁ এতিয়া, ঠিক আছে। আমাৰ নেক্সট কুৱেশ্যন ইজ, তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা। আমি এতিয়া চেণ্টেন্সটো চাব লাগিব যে এইটো বস্তু সঁচা হৈ আছে নে নাই। উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰিবা। এতিয়া আমি যুক্তিও দিব লাগিব লগতে, ঠিক আছে। প্ৰথমটো আছে, প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা। ইয়াতে সুধিছে যে প্ৰতিটো আমাৰ স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয়নে নহয়। গতিকে আমি জানো, যদি মই এটা সংখ্যা ৰেখা দেখাওঁ আপোনাক, এইটো হ'ল 0, এইটো হ'ল 1, 2, 3, এইফালে গৈ থাকিব নহয় ইনফিনিটিলৈকে। গতিকে পূৰ্ণ সংখ্যা সুধিছে, সকলো স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা আমাৰ ক'ৰ পৰা আৰম্ভণি হয়? 1ৰ পৰা আৰম্ভণি হয়, হয়নে? 1, 2, 3, 4, 5 এইফালে আমাৰ গৈ থাকিব, ঠিক আছে। তো এইবিলাক হ'ল আমাৰ স্বাভাৱিক সংখ্যা। তো ইয়াতে সুধিছে স্বাভাৱিক সংখ্যাকেইটা পূৰ্ণ সংখ্যা হয়নে নহয়। তো হয়, এইটো হয়নে নহয়, এইবিলাক পূৰ্ণ হৈ আছে, গতিকে হয় বুলি আমি লিখিব লাগিব, ঠিক আছে। তো প্ৰথমটো হ'ব আমাৰ হয়। এতিয়া আমি ইয়াতে লগতে কাৰণটো দিব লাগিব, কাৰণ কৈছে নহয় যুক্তি দিবা, যুক্তিটো আমি দিব লাগিব, ঠিক আছে। তো কাৰণটো দি দিওঁ মই, কাৰণ পূৰ্ণ সংখ্যাৰ ভিতৰত আটাইবোৰ কি? আটাইবোৰ স্বাভাৱিক সংখ্যা থাকে। এই মাত্ৰ বুজাইছোঁ আপোনাক। এই মাত্ৰ মই দেখুৱালোঁ এইটো বস্তু, ঠিক আছে। 0ৰ পিছত যিমান সংখ্যাবিলাক আছে এইবিলাক কি পূৰ্ণ হৈ আছে, লগতে এইবিলাক ইয়াতে আমাৰ সোমায়ো আছে পূৰ্ণ সংখ্যাত। গতিকে এইটো কি হ'ব, কাৰণ পূৰ্ণ সংখ্যাৰ ভিতৰত কি হৈ আছে, আটাইবোৰ স্বাভাৱিক সংখ্যা থাকে, সেই গতিকে এইটো উক্তিটো আমাৰ সঁচা হ'ব, ঠিক আছে। নেক্সট আমি দ্বিতীয়টো চাওঁ। দ্বিতীয়টো কি কৈছে, প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা। যিমানটা অখণ্ড সংখ্যা আছে এইবিলাক পূৰ্ণ সংখ্যা হয়নে নহয় আমাক সুধিছে। অখণ্ড সংখ্যা মানে কি, এইবিলাকতো 0, 1, 2, 3 এইবিলাকতো অখণ্ড হয়। এইফালে মাইনাছ থাকিব নহয়, আমি চব জানোৱে এইফালে মাইনাছ থাকে, ঋণাত্মক সংখ্যা, আৰু এইফালে ধনাত্মক সংখ্যা। এইবিলাক কি, এইবিলাক চব আমাৰ অখণ্ড সংখ্যা আছে, ঠিক আছে। তো ইয়াতে সুধিছে যে প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা হয়নে। গতিকে এইটো কি হ'ব, এইবিলাকতো পূৰ্ণ সংখ্যা হয়। আমি জানো যে পূৰ্ণ সংখ্যা ক'ৰ পৰা আৰম্ভণি হয়, 0ৰ পিছৰ পৰা। এইবিলাক আমাৰ পূৰ্ণ হ'ব, কিন্তু এইবিলাক কি পূৰ্ণ সংখ্যা হ'ব নেকি, নহয়। গতিকে আমাৰ এই উক্তিটো মিছা, সঁচা নহয়, ঠিক আছে। গতিকে লিখি দিওঁ মই অসত্য। এতিয়া কাৰণটো দি দিওঁ মই, কাৰণ ঋণাত্মক অখণ্ড সংখ্যা that is -4, -3, -2
-1 এইবিলাক কি আদি ঠিক আছে এইবিলাক সংখ্যাবোৰ কি আমাৰ পূৰ্ণ সংখ্যা নহয় ঠিক আছে এইবিলাক সংখ্যাবোৰ পূৰ্ণ সংখ্যা নহয় এই গতিকে আমাৰ এইটো উক্তিটো কি হ'ব মিছা হ'ব ঠিক আছে নেক্সট কোৱেশ্চনটো আমাৰ কি আছে প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা প্ৰতিটো আমাৰ পৰিমেয় সংখ্যা যে আছে এটা পৰিমেয় সংখ্যা হয়নে প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা এইটো বস্তু আমি কেনেকৈ ওলাম নেক্সট আমাৰ 3 নম্বৰটো আহিব ঠিক আছে ইয়াতে সুধিছে আমাৰ যে প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা হয়নে পৰিমেয় সংখ্যা মানে কি সাপোজ p/q ফৰ্মত থাকিব লাগিব তো সব এইটো ধৰিলো মই 1/2 এই 1/2 তো আমাৰ p/q ফৰ্মত আছে ঠিক আছে যত q সমান 0 নোৱাৰে 0 হ'ব নোৱাৰে ঠিক আছে এটো p/q ফৰ্মত আছে কিন্তু এটো এটা পূৰ্ণ সংখ্যা বুলি ক'ব পাৰি নেকি 2 1 এইবিলাক পূৰ্ণ বুলি ক'ব পাৰি যেটো হয় এটো গোটা হিচাপে আছে পূৰ্ণ আছে কিন্তু এটো তো পূৰ্ণ নহয় এটো এটা পূৰ্ণ সংখ্যাটো এটা আকো পাৰ্ট হিচাপে আছে ভাগ হিচাপে আছে গতিকে এটো তো পূৰ্ণ সংখ্যা হ'ব নোৱাৰে গতিকে আমি কি লিখিম যে অসত্য ঠিক আছে অসত্য কাৰণ কি দিম কাৰণটো মই বুজাই দিছো বস্তুটো যে এটো p/q আধিত আছে পৰিমেয় সংখ্যা কেটা কেতিয়াও আমাৰ কি হ'ব নোৱাৰে পূৰ্ণ সংখ্যা হ'ব নোৱাৰে ঠিক আছে আর মানে কেইটামান হ'ব পাৰে যেনে কি 1 2 এইবিলাক তো পৰিমেয় সংখ্যা হয় এইবিলাক পূৰ্ণ হয় কিন্তু এইবিলাক তো পূৰ্ণ নহয় ঠিক আছে গতিকে আমি কি ক'ব নোৱাৰো যে প্ৰতিটো সংখ্যা আমাৰ পূৰ্ণ সংখ্যা হ'ব নোৱাৰে যেনে কি 1/2 ঠিক আছে তো কাৰণ এইগিটা হ'ব কিন্তু এইটো আমাৰ পূৰ্ণ সংখ্যা নহয় এইটো পূৰ্ণ সংখ্যা হ'ব এইটো নহব ঠিক আছে আমি কাৰণটো কি দিম কাৰণ পূৰ্ণ সংখ্যাবোৰো পূৰ্ণ সংখ্যাবোৰো পৰিমেয় সংখ্যাৰ অন্তৰ্ভুক্ত যেনে 1/2 it is 2/1 এটা পৰিমেয় সংখ্যা হয় ঠিক আছে এটা পৰিমেয় সংখ্যা কিন্তু এটো এটা পূৰ্ণ সংখ্যা নহয় ঠিক আছে কিন্তু এটো এটা পূৰ্ণ সংখ্যা নহয় ওকে কনসেপ্টটো ক্লিয়াৰ হৈছে না এটো বস্তু কি হৈছে যে এটো এটা আমাৰ পৰিমেয় সংখ্যা এটো পৰিমেয় সংখ্যা কিন্তু এটো পূৰ্ণ সংখ্যা বাট এটো পূৰ্ণ সংখ্যা নহয় ঠিক আছে তে কৈ দিছো কাৰণ পূৰ্ণ সংখ্যাবোৰো পৰিমেয় সংখ্যা অন্তৰ্ভুক্ত যেনে 2/1 এটা পৰিমেয় সংখ্যা কিন্তু এটো এটা পূৰ্ণ সংখ্যা নহয় ঠিক আছে সেই গতিকে আমাৰ এটো বস্তু অসত্য হ'ব ওকে কনসেপ্ট ক্লিয়াৰ হৈছে গতিকে আজি ভিডিঅ'ত মই অনুশীলনী 1.1 ৰ 4টা মান কোৱেশ্চন মই সলভ কৰালো যদি কিবা বুজি পোৱা নাই মোক কমেন্ট সেকশনত আমি আপোনালোকে মেসেজ কৰিব কোৱেশ্চন সুধিব যদি বুজি পোৱা নাই মই আকৌ বুজাই দিম ঠিক আছে আপোনালোকে যদি বস্তুটো বুজি পাইছে তে ভালকে পঢ়িব কাৰণ এতিয়া তো সব অনলাইন ক্লাसेस হৈ আছে লকডাউনৰ প্ৰবলেম আৰম্ভণি হৈছে আকৌ গতিকে আশা কৰিছো আপোনালোকে মোৰ ভিডিঅ'ৰ পৰা বহুত লাভ উঠাব পাৰিব ঘৰত বহি পেলাই ধুনীয়াকৈ পঢ়িব পাৰিব আৰু মোৰ প্ৰতিটো ভিডিঅ' চুলে চাই থাকিব কাৰণ মই প্ৰতিটো কোৱেশ্চন আপোনালোকক অনলাইন প্ৰভাইড কৰি থাকিম ঠিক আছে থ্যাংক ইউ